এই দোস্তটো অসমবাসীৰ বাবে এটা বিৰাট ডাঙৰ সুখবৰ আহি আছে। বৰ্তমান বহু লোকৰ মাজত বহু ব্যক্তিৰ মাজত এটাই মুঠতে প্ৰশ্ন উত্থাপন হৈছে বা এটাই প্ৰশ্ন আহে যে আমাৰ যিখন মাজুলী দলংখন কিমান দূৰ আগবাঢ়িছে বা মাজুলীৰ কাম কিমান দূৰ সম্ভৱ হৈছে, মাজুলী দলংখন কি হ'লগৈ, কি নাই হোৱা, এইবিলাক বহুত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন মানে মানুহৰ মাজত উত্থাপন হৈ আছে। মাজুলী এতিয়া আৰু অসমবাসী আৰু মাজুলী চাবলৈ বা মাজুলী আহিবৰ কাৰণে বেছি চিন্তা কৰিব নালাগে, বেছি দিনৰ অপেক্ষা নহয়। আৰু মই আছোঁ এতিয়া বৰ্তমান বিহপুৰীয়া, লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিহপুৰীয়া সমষ্টিৰ ছাইডে আছোঁ মই, ধুনাগুৰি ঘাটত। খুব বেগেৰে, খুব দ্ৰুতগতি বেগেৰে খুব কাম চলি আছে পৰা। তো কিমান দূৰ কাম আগবাঢ়িছে, কিমান আগবাঢ়িছে মই আপোনালোকক দেখাম। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। ইয়াৰ পৰা কাম চলি আছে, তো মই দেখাম আপোনালোকক কিমান কাম চলিছে, কিমান দূৰ আগবাঢ়িছে। খুব কম দিনৰ ভিতৰতে এই দলং সম্ভৱ হৈ উঠিব বুলি আশা কৰিছোঁ। মই আছোঁ এতিয়া বৰ্তমান লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিহপুৰীয়া সমষ্টি ধুনাগুৰি ঘাটত আছোঁ মই উপস্থিত। তো মই আপোনালোকক দেখাই আছোঁ এখন পূৰা এফিলিয়েটি পূৰা কাম চলি আছে এখন দলং। এই তাতে পূৰা কাম চলি আছে, বিশেষকৈ যাব নিদিয়ে মানে এইফালে কাম চলি থকাৰ কাৰণে। তো মই এফালৰ পৰাই আপোনালোকক ভিডিঅ'টো কৰি দেখাইছোঁ। প্ৰায় মোটামুটি খুঁটাবোৰ হৈ গৈছে। অসমবাসী আৰু বেছি দিনৰ অপেক্ষা নহয়, খুব কম দিনৰ ভিতৰতে মাজুলী আপোনালোকে মাজুলী আহিব পাৰিব, মাজুলী চাবহি পাৰিব। মাজুলীৰ যি সৌন্দৰ্য, মাজুলীৰ যি মানে দ্বীপ, আটাইতকৈ ডাঙৰ দ্বীপ, সেই তাত আহিব পাৰিব আপোনালোকে। গাড়ী দি আহিব পাৰিব, বাইক দি আহিব পাৰিব। সকলো ধৰণৰ এই দলংখন আৰম্ভ হৈ আছে বৰ্তমান মাজুলী ৰাস চাবৰ কাৰণে বা মাজুলীলৈ যাবলৈ, মাজুলী সত্ৰ যাবৰ কাৰণে আৰু বেছি দিনৰ অপেক্ষা বাটত নহয়, খুব সোনকালে হৈ আছে আৰু 2-3 বছৰৰ ভিতৰত হ'ব বুলি ভাবি আছোঁ মানে। তো এফালে পূৰা ইয়াত দেখিছে পূৰা কাম চলি আছে বৰ্তমান। এইটো দলঙৰ ওপৰত পূৰা গাড়ী অহা যোৱা কৰি আছে, সেইটো সৰুকৈ বনাই লৈছে বৰ্তমান। পূৰা কাম চলি আছে পূৰা। মই আপোনালোকক দেখাইছোঁ এইবোৰ খুঁটাটো কিমান হৈছে, মানে কিমান কি হৈছে, খুঁটাবিলাক দেখাই আছোঁ। এইবিলাক দেখিছে প্ৰায় অলৰেডি এইবিলাক খুঁটাবিলাক হৈ গ'ল আৰু খুঁটাবিলাক হৈ গৈছে সেইবিলাক। আৰু বাকী অলপ কাম আছে যিটো নদীত তাত কাম আছে। এইটো ৰাস্তাবিলাকত পূৰা খুঁটাবিলাকৰ কাম হৈ গৈছে, প্ৰায় মোটামুটি হৈ গৈছে বুলি ধৰক আৰু আপোনালোকে।